আসসালামু আলাইকুম মোর সন্মানীয় সৰু ডাঙৰ ভাই ভনীসকল, অতি প্ৰথমত মই কি কৰিছোঁ, এই যে ৰমজান মাহ আহি আছে, গৈ আছে, আহি থাকিব, গৈ থাকিব, কিমান মানুহ মৃত্যুবৰণ কৰিছে। এই দুনিয়াৰ ভিতৰত কিমান সন্মানী মানুহবিলাক আছিলে, কিন্তু আজি তেওঁলোকে এই দুনিয়াত নাই। তেওঁলোকে ৰোজাও থাকিব নোৱাৰে, ইফতাৰো কৰিব নোৱাৰে, চেহৰিও খাব নোৱাৰে আৰু মাঠে যাব নোৱাৰে। তাৰ মানে হ'ল সেইবিলাক মানুহ মাটিৰ তললৈ গুচি গৈছে। গতিকে আমি যে দুনিয়াৰ ভিতৰত আছো, আৰু আমি যে মুছলমানৰ ঘৰৰ ল'ৰা ছোৱালী হৈ পৰিছোঁ, সেইকাৰণে আমি কি কৰিছোঁ, আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত বিশ্বনবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এতিয়া মই বিশ্বৰ আমিৰ হামজা, বিশ্বৰ সকলো মানুহক ভাল পাইছোঁ। I love all the people of the world. গতিকে ঈদৰ ৰাতিত পৰিষ্কাৰ, এই যে আমি ৰোজাবিলাক ৰাখি আছোঁ, তাৰাবি নামাজ পঢ়ি আছোঁ, ইতিকাফ কৰি আছোঁ ইত্যাদি, ৰোজা ৰাখি ৰাখি যেতিয়া শেষ পৰ্যায় আহি যাব, যেতিয়া ঈদৰ ৰাতি আহি যাব, তেতিয়া আল্লাহ পুৰস্কাৰ দান কৰিব। কিন্তু আমি এনেকুৱা হৈছোঁ, ঈদৰ ৰাতিত ইমান আমোদ ফূৰ্তি কৰি থাকোঁ, স্বামী স্ত্ৰী ইমান আমোদ ফূৰ্তি কৰি থাকোঁ, কিন্তু সেইবিলাক কৰিব নালাগে। ঈদৰ ৰাতিত আল্লাহৰ উপাসনা আৰাধনা কৰিব লাগে। কিছুমান বুজুৰ্গ মানুহ আছে, তেওঁলোকে গোটেই ৰাতি অনাহাৰীত থাকি থাকি আত্মাটো এনেকুৱা হৈ যায়, ক্লান্ত শ্ৰান্ত হৈ পৰে, তন্দ্ৰায় বিভোৰ হৈ যায়, টোপনি যায়। আল্লাহৰ উপাসনা আৰাধনা কৰিব লাগে, এই কথাখিনি কেতিয়াও মনত নাথাকে। তেনেকুৱা কৰিব নালাগে। ঈদৰ ৰাতিত আল্লাহৰ ইবাদত কৰিব লাগে। বিশ্বনবী কি কৈছে, সেই বিশ্বনবীৰ হাদিছবিলাক চৰ্চা কৰিব লাগে, বুজিব লাগে। বিশ্বনবী কৈছে, হযৰত মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যিজন ব্যক্তি ঈদৰ ৰাতিত আল্লাহৰ উপাসনা কৰে, আৰাধনা কৰে, গোটেই ৰাতিটো জাগি জাগি আল্লাহৰ উপাসনা কৰিব, তেওঁৰ অন্তৰটো কেতিয়াও নভৰিব, অন্তৰটো জিন্দা হৈ থাকিব, তাজা হৈ থাকিব, জীৱিত হৈ থাকিব। সেইকাৰণে অলি আল্লাহ পিছাব দৰবেশ, যিবিলাক মানে আল্লাহৰ উপাসনা কৰি ৰাত দিন 24 ঘণ্টা উপাসনা কৰি থাকে, তেওঁলোকৰ অন্তৰ কেতিয়াও নমৰে। আৰু বিশ্বনবী কৈছে, যিবিলাক মানুহে ঈদৰ ৰাতিত নামাজ পঢ়ি থাকে, কোৰআন তেলাওয়াত কৰি থাকে, ভাল ভাল কাম কৰি থাকে ঈদৰ ৰাতিটো, তেওঁৰ কাৰণে জান্নাতটো অজীব হৈ যায়। সুবহানাল্লাহ। গতিকে মই বিশ্বৰ আমিৰ হামজা, মই অসংখ্য আমিৰ হামজা হো। গতিকে মোৰ ভাই ভনীসকল, এটা কথা তোমালোক মানিব লাগিব, জিলহজ মাহৰ 8 তাৰিখ, 9 তাৰিখ, গতিকে মোৰ সন্মানীয় ভাই ভনীসকল, এই যে মই কৈ আছো, এই কেইটা ৰাত তোমালোকক জাগি জাগি উপাসনা কৰিব লাগিব। 1 নম্বৰ হচ্ছে জিলহজ মাহৰ 8 তাৰিখ ৰাতি আপোনালোকে জাগি থাকিব। 9 তাৰিখ, জিলহজ মাহৰ 9 তাৰিখ, গতিকে ঈদুল ফিতর, ঈদৰ ৰাতিটো, ঈদুল আজহা, শবে বরাত আৰু শবে কদৰ, এই কেইটা ৰাত আপোনালোকে জাগি জাগি উপাসনা আৰাধনা যদি কৰিব পাৰে,
তেন্তে আপোনালোকৰ অন্তৰটো কেতিয়াও নমৰিব আৰু তো আপোনালোকৰ কি কৰিব জান্নাতটো অজীৱ হৈ যাব। মই বিশ্বৰ আমিৰ হামজা বিশ্বৰ সকলো মানুহক ভাল পাইছোঁ অন্তৰৰ পৰা। যদি মোৰ এই ভিডিঅ'বিলাক যিমান মই হাজাৰ হাজাৰ ভিডিঅ' বনাই আছোঁ, যদি আপোনালোকে সার্চ করে আসাম আমির হামজা, হ্যাঁ গোয়ালপাড়া আমির হামজা, জলেশ্বর আমির হামজা, আসাম নিউ ওয়াজ, এইবিলাকের দ্বারা যদি আপোনালোকে সার্চ কৰে মোৰ ভিডিঅ' হাজাৰ হাজাৰ ভিডিঅ' শুনিবলৈ পাব। আৰু যদি আপোনালোকে ভাল পাইছে অন্তৰৰ পৰা, তেতিয়াহ'লে মই কৈছোঁ হয়তো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থ্যাংকস। অখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।